হেল্ল' গাইজ, মই আজি মোৰ ৰিলেটিভৰ ঘৰত গৈছিলোঁ। তেখেতসকলৰ বাৰীখন চাওকচোন কি ধুনীয়া, চব্জিৰে ভৰপূৰ। নেমুৰ গছ হয়, নেমুবোৰ দেখিছেনে লাগি আছে। মোৰতো এনেকুৱা মানে ঘৰতে ৰোৱা বস্তু বহুত ভাল লাগে, প্লান্টেশ্যন কৰিও ভাল লাগে। মোৰ সৰুতে আছিলে, আমাৰ ঘৰতো এনেকুৱা আছিলে পৰিৱেশ এটা। এয়া কঁঠালৰ গছ, যিবোৰ বস্তু আমি বজাৰত খাওঁ সেইবোৰ বস্তু এনেকৈ গছত লাগি থকা দেখিলে খুব মানে কিবা এটা ভাল লাগে। মানে খাব পাওঁ নাপাওঁ, কিন্তু চাই কিবা এটা ভাল লাগে। মানে সাধাৰণতে এনেকৈ দেখা নাযায়। এইটো গাঁৱৰ পৰিৱেশ হয়। এয়া হ'ল নেচেৰাৰ গছ, এইডাল নেচেৰা। পিছত মই ভালকৈ দেখাম বাৰু। নেচেৰা এইবোৰ লাওৰ গছ, লাও লগা নাই। এইটো সৰু চাই জিকা এটা আছিলে, লাগি আছে। মানে এই কঁঠালৰ গছ দেখিছে কি ধুনীয়া, ইমানবোৰ কঁঠাল লাগি আছে। এয়া আৰু নেমুৰ গছৰ ভিডিঅ' এটা উঠালোঁ। তাৰপিছত দুই এটা ৰিলছো বনালোঁ মই। এয়া মোৰ বা হয়, মোৰ ভাগিন। পৰিৱেশটো খুব ধুনীয়া আছিলে। এইটো নেচেৰা গছ।